যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ ফাইনেল ইণ্টাৰভিউ দিছিল তাৰে ভিতৰত কিছুমানৰ মেছেজ আহিছে ইমেইল যোগে আৰু বাকী কিছুমানৰ মেছেজ অহা নাই। তো এজন সাংবাদিকে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিল এই বিষয়ে যে যিসকলৰ মেছেজ অহা নাই সেইসকলে কি কৰিব। তো মুখ্যমন্ত্ৰী মহোদয় কি ক'লে শুনক। আমি ৰিপ্লাই কৰিব লাগিব নে মেম? ৰিএপ্লাই কৰিব লাগিব, পুৰণা এপ্লাইটো নহ'ব। মামা আমি আত্মনিৰ্ভৰ যিয়ে পালি বাকীখিনি ওলাব নৱেম্বৰৰ 3 তাৰিখ। আমি ৰিপ্লাই কৰিব লাগিব নে মেম? ৰিএপ্লাই কৰিব লাগিব, পুৰণা এপ্লাইটো নহ'ব। মামা আমি তো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনা পালে, শুনিলে কি ক'লে তো দেখা গৈছে। তো এতিয়া ৰিএপ্লাই কৰিব লাগিব। তো আগতে কৈছিল ফাৰ্ষ্টত 25,000 প্লাছ বেনিফিচিয়াৰীক দিব, তাৰপিছত বাকীবিলাকক দিব। এতিয়া আৰু কৈ আছে যে ৰিএপ্লাই কৰিব লাগিব। তো যদি ৰিএপ্লাই কৰিব লাগে তেনেহ'লে কিমান কষ্ট কৰিব লাগিব, ফাৰ্ষ্টৰ পৰা যাব লাগিব। তো এইটো কঠিন হ'ব সকলোৰ বাবে। তো পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'।